আমি 14 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াতে দিয়া আছে 24 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব। গতিকে আমি 24 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ যিটো ডাঙৰ ধাতৱীয় গোলক ইয়াক আমি সমানে 8টা ভাগত ভাগ কৰিলো আৰু ইয়াৰে এটা ভাগক পুনৰ গোলকৰ আকৃতি দিয়া হৈছে। গতিকে এটা সৰু গোলক তৈয়াৰ কৰা হ'ল। গতিকে এই নতুন গোলকটোৰটো ব্যাসাৰ্ধ ওলাব দিছে। আৰু এতিয়া ইয়াতে অপচন দিয়া আছে 12, 8, 15, 10। গতিকে আমি এতিয়া এই প্ৰব্লেমটো সলভ কৰিম। গতিকে চাই থাকক আপোনালোকে। 11 নম্বৰ প্ৰশ্ন। 11 নম্বৰ প্ৰশ্ন। গ্ৰিডত থকা @ চিহ্নটো কিহে প্ৰতিস্থাপন কৰিব? এইটো আপোনালোকে চাওক। 13, 450, 30, 21, 8, 32, 782, 23। গতিকে ইয়াৰে কোনটো হ'ব? অপশন এত আছে 196, 184, 214, 658। ইয়াতে ৰেড মাৰ্ক দিয়া আছে, তথাপি আপোনালোকে অংকটো কৰি চালেহে কনফাৰ্ম হ'ব পাৰিব। গতিকে আহক এইটো সমাধান কৰোঁ আমি এতিয়া। মই ইয়াতে লিখি লৈছোঁ অংকটো। ইমান ঠিক হোৱা নাই বাৰু আখৰবোৰ। সংখ্যাবিলাক পাতোতে অকমান হেৰি হৈছে। গতিকে এইটো চাওক আপোনালোকে। 13, 450, 30, 21, 8, 32, 782, 23। গতিকে আপোনালোকে এইটো চাওক। ইয়াতে 30 আছে, ইয়াতে 13 আছে। গতিকে আমি মাজৰ যিটো সংখ্যা 450, 450ক আমি 30ৰে হৰণ কৰিম। গতিকে মই ইয়াতে কৰি দেখাইছোঁ। 450 হৰণ 30, 30। এতিয়া কিমান বাৰ যাব? আমাৰ প্ৰথম আমি যিহেতু 45ক 45ক একবাৰ যাব। 30 হ'ল। 5, 1, এইটো 0টো নামিল, 150 হ'ল। 150ক পুনৰ 5 বাৰ যাব 30ৰে, 150 হ'ল। গতিকে আমাৰ 30ৰে 450 হৰণ কৰোঁতে 15 বাৰ গ'ল, মানে 15 বাৰ গ'ল। এতিয়া এই সংখ্যাটো যে পালো, এই হৰণ ফলটো আমি 15 পালো, 15। 15ৰ পৰা -2 কৰিলে 13 পোৱা যায়। এইটো এটা। এইটোত বাৰু তেনেকে মিলিল। এতিয়া আমি এইটো চাম, এইটো। গতিকে আমি এইটো আমি হৰণ কৰিম ইয়াতে 782, 782 হৰণ 23। 23ৰে 78ক যাব 3, 9, 69। গতিকে আমি যদি মাইনাছ কৰি দিওঁ, এইটো নামিব 92। 92ৰে পুনৰ 92ক যদি আমি পুনৰ হৰণ কৰোঁ, 4 বাৰ দিম 4, 4 × 3, 12, 92 মিলি গ'ল। গতিকে আমি পালো 34 হৰণ ফল। ইয়াতে আছে 32, গতিকে আমি 2 মাইনাছ কৰি দিম 32। গতিকে এইটোৰ ক্ষেত্ৰতো আমি তেনেকে পালো, মাজত থকা ডাঙৰ সংখ্যাটোক ৰাইট চাইডৰ সৰু সংখ্যাটোৰে হৰণ কৰিলে হৰণ ফল আমি যিমান পাম তাৰ পৰা 2 বিয়োগ মানে 2 মাইনাছ কৰিলে আমি এইটো সংখ্যা পাওঁ। ঠিক তেনেকে এইটোৰ ক্ষেত্ৰতো মিলিল। এইটোৰে এইটোক হৰণ কৰোঁতে 15 পাইছিলো, 15 বিয়োগ 2, 13। এইটো এটা সংখ্যা থাকিলে এতিয়া। গতিকে
এইটো ধৰা এইটো সংখ্যাক আমি এইটোৰে হৰণ কৰোঁতে আমি কিবা এটা হৰণফল পাম তাৰ পৰা 2 বিয়োগ কৰিলেহে আমি এইটো পাইছো 2 বিয়োগ কৰি গতিকে এইটোৰ লগত যদি আমি 2 যোগ কৰো মানে আমি উলটাকে চাও তেতিয়া হলে যিমান পাম সিমান বাৰ মানে এই সংখ্যাটোক এইটোৰে হৰণ গৈছিল গতিকে সেইটোৰ লগত আকৌ আমি 8ক পূৰণ কৰিলে এই সংখ্যাটো পাম গতিকে ধৰা এইটো আমাৰ 21 আছে 21 গতিকে 21ৰ লগত আমি 2 যোগ কৰিলো 23 পাম ইয়াতে 23 তাৰ মানে এইটো যি সংখ্যা নহওক 8ৰে হৰণ কৰিলে 23 বাৰ যাব 23 গতিকে আমি এইবাৰ পুনৰ এই 23ক 8ৰ লগত পূৰণ কৰিম 184 গতিকে 184 হলে আমাৰ 184 হলে এইটো কাৰেক্ট হ'ব অপচন বি এইটো হ'ব কাৰেক্ট আনসাৰ এই মানে মাজৰ সংখ্যাটো হ'ব 184 এবাৰ আমি 7 নম্বৰ প্ৰশ্ন এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ্ৰস্বতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হৈছে ইয়াত 4টা অপচন দিয়া আছে এ বি সি ডি 4 পাই প্লাস 2 2s পাই প্লাস 4 পাই প্লাস 2 2s পাই প্লাস 2 কিলোমিটাৰ গতিকে আমি এই অংকটো কৰি চাম মানুহজনে পিৰ পৰা কিউলৈকে অৰ্ধবৃত্তাকাৰ পথেৰে গতি কৰিছে আৰু কিউৰ পৰা পুনৰ পিলৈকে হ্ৰস্বতম পথ মানে ন্যূনতম দূৰত্বৰে যিটো ছুটি হ'ব আটাইতকৈ যিটো পথ এই পথেৰে আহি পিলৈকে আকৌ ৰিটাৰ্ণ হৈছে মানে ঘূৰি আহিছে গতিকে এইটো আকৃতি আমাৰ এটা অৰ্ধবৃত্তৰ দৰে হৈছে এইখিনি আৰু ইয়াতে যদি আমি পি কিউৰ মধ্যবিন্দুটো লওঁ তেতিয়া ইয়াৰ পৰা ধৰা এইটো মই ও বুলি ধৰিলো ও কিউ হ'ব আৰু ও পি হ'ব দুটাৰে যোগফল হ'ব পি কিউ টোটেল দূৰত্ব মানুহজনৰ দিয়া আছে 4 কিলোমিটাৰ তাৰ মানে যিহেতু এটা বৃত্তৰ ব্যাসাৰ্ধ সমান গতিকে এইখিনি হ'ব 2 এইখিনি হ'ব 2 এতিয়া মানুহজনে অতিক্ৰম কৰা মুঠ দূৰত্ব উলিয়াব দিছে গতিকে মানুহজনে প্ৰথমে পিৰ পৰা অৰ্ধবৃত্তাকাৰ পথেৰে কিউলৈকে গ'ল কিউৰ পৰা পুনৰ সৰল ৰেখা মানে সৰল ৰৈখিক পথেৰে আহি পিলৈকে আহি পালে গতিকে মানুহজনে অতিক্ৰম কৰা দূৰত্ব হ'ব আমাৰ এইটো বৃত্তৰ পৰিধি হ'ব কিন্তু অৰ্ধবৃত্ত গতিকে এটা সম্পূৰ্ণ বৃত্তৰ পৰিধি হ'ল টুৱাইচ পাই আৰ কিন্তু আমাৰ ইয়াতে অৰ্ধবৃত্ত গতিকে আমি এইখিনিক 2ৰে হৰণ কৰিম মানে 2ৰে হৰণ কৰিম তাৰ পিছত এই 2 কাটা কাটি গ'ল হ'ব পাই আৰ মানে এইখিনিৰ ডিসটেন্সটো দূৰত্বটো হ'ব পাই আৰ এইখিনিলৈকে পিৰ পৰা কিউলৈকে আকৌ কিউৰ পৰা পিলৈকে 4 কিলোমিটাৰ গতিকে টোটেল ডিসটেন্স হ'ব পাই আৰ প্লাস 4 কিন্তু আমি আৰৰ মান পাইছো কাৰণ পি কিউ 4 হলে O2 মধ্যবিন্দু ধৰিলে এইখিনি 2 হ'ব এইখিনি 2 হ'ব গতিকে আৰৰ মান হ'ব 2 গতিকে পাই ইনটু আৰৰ ঠাই মানটো 2 বহাই দিম 4 গতিকে এইটো 2টো আগত আহিলে টুৱাইচ পাই প্লাস 4 টুৱাইচ পাই প্লাস 4 অপশনটো কাৰেক্ট হ'ব গতিকে আহক চাও আমি কিমান নম্বৰ অপশনত আছে এতিয়া ইয়াৰে বি অপশনটো কাৰেক্ট হ'ব টুৱাইচ পাই প্লাস 4 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 2 ওপৰত আছে 16 প্লাস 16 হোল স্কয়াৰ ডিভাইডেড বাই 16 ইনটু 16 16% মান কিমান হ'ব মানে এ অপশন বি সি
ডি গতিকে আহক এই প্ৰবলেমটো আমি সলভ কৰোঁ মই অংকটো পাতি লৈছোঁ ইয়াতে 16 plus 16 whole square divided by 16 into 16 মানে এইখিনিৰ 16% উলিয়াব লাগে গতিকে আমি ওপৰত 16 plus 16 equal to 32 কৰি দিম আৰু ওপৰত থাকিলে স্কোয়াৰ তলত থাকিলে 16 into 16 ৰ কাৰণে আমি পূৰণ লিখিম 16% গতিকে পাৰ্চেন্টটো আমি 16/100 কৰি দিম এই পাৰ্চেন্ট চিনটো উঠি যাব এতিয়া 32 স্কোয়াৰ মানে হল দুটা 32 পূৰণ ওপৰত দুটা 32 লিখিম তলত আকৌ দুটা 16 পূৰণ আছে দুটা 16 পূৰণ হৈ আছে ইনটু 16/100 এইটো 16 এৰে 32 দুবাৰ গল 2 এইটো 16 এৰে 32 দুবাৰ 2 হল গতিকে টোটাল হ'ব 2 into 2 4 আৰু ওপৰত থাকিব ইফালে 16 আৰু ইফালে থাকিব 100 এটো 4 into 16 64 হ'ব divided by 100 গতিকে 100 এৰে 64 হৰণ কৰিলে আমি সকলোৱে জানো দুঘাত এৰি দশমিক হ'ব 1 2 মানে 6 ৰ আগত হ'ব 0.64 গতিকে আগত এটা 0 দিব পাৰি গতিকে 0.64 অপশনটো কাৰেক্ট হ'ব আমাৰ এই অপশনটো কাৰেক্ট হ'ব টিক দিয়া আছিল ৰেড এইটো অপশন কাৰেক্ট হ'ব 0.64 এতিয়া আমাৰ 12 নম্বৰ প্ৰশ্ন এক 6 পিঠিয়া পাশাগুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান নিম্নলিখিত কোন জোড়া বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই মানে নাথাকে 1 4 2 5 1 6 3 4 গতিকে ইয়াতে যদিও এইটো ৰেড মাৰ্ক দিয়া আছে গতিকে আমি অংকটো কৰি চালেহে আমি গম পাম আহক আমি এই সমাধানটো উলিয়াও আমাৰ পাশাগুটি এটাত 1 ৰ পৰা 6 লৈকে থাকে 1 2 3 4 5 6 গতিকে আমি টোটাল 6খন পিঠি পাম আৰু জোৰ হিচাপত হলে বিপৰীত ফালৰ পিঠিটো ধৰিলে আমি 3 জোৰ পাম গতিকে তিনিওটা বিপৰীত পিঠিৰে মানে এজোৰ এজোৰকে ধৰিলে ইহঁতৰ যোগফলটো সমান হ'ব লাগিব গতিকে আমি যদি 1 আৰু এই 6 টো লওঁ 7 পাম 2 প্লাস এই 5 টো লম এই 5 টো ললে 7 পাম এতিয়া বাকি থাকিলে 3 আৰু 4 3 plus 4 হলে 7 হ'ব মানে এই কেইটা থাকিব লাগিব বিপৰীত পিঠি 1 থাকিলে 6 থাকিব লাগিব 2 থাকিলে 5 3 থাকিলে 4 গতিকে আহক আমাৰ অপচন কোনটো হ'ব মানে কোনটো নাথাকে উল্টাটো উলিয়াব দিছে আমাক ইয়াত গতিকে ইয়াতে আছে আমাৰ 2 5 আছে 7 হ'ব 1 6 আছে 7 হ'ব 3 4 আছে 7 হ'ব গতিকে 1 4 এইটো 5 এইটো নিমিলে ইয়াত দিয়া আছে অপচন এ এইটো কাৰেক্ট হ'ব 1 4 16 নম্বৰ প্ৰশ্ন 2 ৰে হৰণ কৰিলে 1 ভাগশেষ পাব পৰা 3 ৰে হৰণ কৰিলে ভাগশেষ 2 পাব পৰা মানে 2 পাব পৰা আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 পাব পৰা সংখ্যাবোৰৰ নিম্নতম স্বাভাৱিক সংখ্যাটো হৈছে ইয়াৰে কোনটো হ'ব 23 17 31 11 গতিকে এইটো ৰেড মাৰ্ক দিয়া আছে এইটো মোৰ বোধেৰে 11 হ'ব গতিকে অংকটো কৰি চালে গম পাম আমি গতিকে অংকটো দিয়া আছে 2 ৰে হৰণ কৰিলে ভাগশেষ পাব লাগিব 1 মানে 1 পাব লাগিব 11ক যদি আমি 2 ৰে হৰণ কৰি দেও 2 into 5 10 গতিকে ভাগশেষ 1 হ'ব আকৌ দ্বিতীয়টো আছে 3 ৰে হৰণ কৰিলে ভাগশেষ 2 পাবা গতিকে 3 ৰে যদি 11ক হৰণ কৰো 3 into 3 9
এটো মিলিছে ভাগশেষ 2 আৰু শেষত আছে 4 ৰে হৰণ কৰিলে ভাগশেষ 3 পাবা গতিকে 11ক 4 ৰে হৰণ কৰিলে এটো মিলিছে গতিকে 11 অপচনটো মানে যেটো অপচনৰ 11 আছে এইটো শুদ্ধ হ'ব অপচন ডি টু কারেক্ট হবে ইয়াত এইবার 23 নম্বর প্রশ্ন root over 15 51 plus root over 134 plus 5 into root over 42 plus root 16 plus root 9 ইয়াৰ মানটো কি হ'ব 15 12 8 16 আছে আহক আমি অঙ্কটো কৰি চাও মই অঙ্কটো পাতি লৈছো বহিত আমি সৰুৰ পৰা যাম আটাইতকৈ তলৰ পৰা root over 9 আছে মানে বৰ্গমূল 9 root over 9 ৰ মান কিমান হ'ব 3 ৰ বৰ্গ 9 ৰ বৰ্গমূল 3 প্লাস আছে root over 16 16 ৰ বৰ্গমূল 4 প্লাস 42 এইডাল বৰ্গমূল আছে এবাৰ এই দুডালৰ কাম আমি কৰিলো বাহিৰত আছে into 5 হৈ গল প্লাস 134 আকৌ গোটেইখিনি আমাৰ বৰ্গমূলৰ ভিতৰত আছে এইডাল প্লাস 51 আকৌ এই গোটেইখিনি এইডাল বৰ্গমূলৰ ভিতৰত আছে এতিয়া পুনৰ আকৌ ভিতৰৰ পৰা যাম 3 plus 4 7 7 plus 42 মানে 4 3 7 42 7 49 root over ৰ ভিতৰত হ'ব 49 বাহিৰত আছে into 5 plus 134 এইটো আকৌ ব্ৰেকেটৰ ভিতৰত হ'ব মানে বৰ্গমূল চিহ্নৰ ভিতৰত plus 51 পুনৰ বৰ্গমূল চিহ্ন এতিয়া আকৌ ভিতৰৰ পৰা যাম 49 ৰ বৰ্গমূল 7 মানে 7 7 49 পূৰণ কৰিলে গতিকে আকৌ into 5 এটো বাহিৰত আছে যেটো into হৈছে পূৰণ হৈছে প্লাস 134 এইডাল বৰ্গমূলৰ কাম হৈ গল এতিয়া এইডাল থাকিলে আৰু বাহিৰত 51 পুনৰ বৰ্গমূল এতিয়া ভিতৰৰ পৰা যাম আকৌ 7 into 5 35 7 5 35 plus 134 এই বর্গমূল প্লাস 51 এটার বর্গমূল এটো হবো 4 plus 5 9 3 plus 3 6 1 169 বর্গমূল হবো root over plus 51 বাহিৰত আছে আকৌ root over এইবাৰ 169 ৰ বৰ্গমূল হ'ব 13 এই ৰুট চিহ্নডালৰ কাম হৈ গল বৰ্গমূল উলিয়াই দিলো 169 ৰ 13 প্লাস বাহিৰত আছে 51 আৰু এডাল থাকিলে আমাৰ বৰ্গমূল মই ইফালে কৰি দিছো এখিনি এতিয়া এটো কি হ'ব 51 plus 13 হলে 3 plus 1 4 5 plus 1 6 মানে 64 আৰু বৰ্গমূল শ্ৰেণীটো root over 64 আপোনালোকে জানে 8 8 গুণ 64 8 into 8 64 8 হ'ব এনসার 8 হ'ব গতিকে আহক কোনটো অপচন কারেক্ট আমি চাই লও ইয়াতে অপচন সি টু কারেক্ট হ'ব দিয়া আছে অলৰেডি দিছো এটো অলৰেডি সলভ কৰা হৈ গৈছে মানে আপোনালোকক কৰি দেখুৱা নাছিলো অংকবিলাক মই কৰি দেখালো এটো 8 এইবাৰ এটো ফাইন্ড দা ভ্যালু অফ মানে মান নিৰ্ণয় কৰিব দিছে
1 plus 2 root 2 plus 3 root 3 divided by 2 plus 6 root 3 plus 4 root 2 মান নিৰ্ণয় কৰক অপচন দিয়া আছে এইকেইটা আহক অংকটো কৰি চাও মই অংকটো পাতি লৈছো 1 plus 2 root 2 plus 3 root 3 divided by 2 plus 6 root 3 plus 4 root 2 1 to এটো বাহিৰত আছে বাৰু এটো 1 বাহিৰত আছে 1 এতিয়া আমি এই 1 টো একে থাকক এতিয়া আমি 1 plus এই 3 root 3 টো আগত লিখি দিও বাৰু 2 root 2 ঠাইত আমি 3 root 3 টো আগত লৈ আহো নানিলে হয় তথাপি মই আগত লৈ আহিলো 2 root 2 টো পিছত দিলো ইয়াতে একো খাল হলনি নহয় মই প্লেস কেটা চেঞ্জ কৰি দিলো আৰু ইয়াতে আমি দেখা পালো 2 6 4 এই গোটেই কেটাৰ পৰা আমি 2 কমন লব পাৰিম গতিকে 2 এটা কমন ললো 2 কমন ললে ইয়াতে থাকিব 2 into 1 2 into 1 2 তাৰ মানে 2 ৰ পৰা 2 কমন ললে 1 থাকিব ভিতৰত ইয়াতে root 3 টো অলৰেডি থাকিব আৰু 6 ৰ পৰা 2 কমন ললে 3 থাকিব কাৰণ 2 into 3 আকৌ 6 হ'ব লাগিব প্লাস root 2 টো থাকিব আৰু ইয়াতে 2 থাকিব কাৰণ 2 into 2 4 হ'ব লাগিব গতিকে আমি দেখা পালো যে 1 plus 3 root 3 আৰু 2 plus 2 root 2 আমি তলত পালো 2 কমন লোৱাৰ পিছত 2 কমন লোৱাৰ পিছত আৰু ওপৰত 1 plus 3 root 3 plus 2 root 2 আছে গতিকে দেখা পালো এই পাৰ্টস কেটা মানে এই অংশ কেটা মিলি আছে গতিকে এইটো আছে তলত এইটো আছে ওপৰত এইটো এই দুটা কাটা কাটি যাব গতিকে 1 plus এইটো কাটা কাটি গলে 1 হ'ব ওপৰত তলত থাকিলে 2 গতিকে 1 plus 1 by 2 গতিকে এইখিনি হ'ব এতিয়া এটো যেহেতু ভগ্নাংশৰ যোগ হ'ব আমি লসাগু লম লসাগু 2 হ'ব আৰু ওপৰত হ'ব 2 into 1 2 plus এটো 1 এ হ'ব গতিকে 2 plus 1 3 তলত 2 গতিকে 3 by 2 কারেক্ট आंसर হ'ব গতিকে ইয়াৰে সি অপচনটো শুদ্ধ হ'ব 3 by 2 এইটো অপচন 14 নম্বৰ কুৱেশ্যন নম্বৰ 14 24 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব মানে এটা ধাতৱীয় গোলক যিটোৰ ব্যাসাৰ্ধ 24 সেন্টিমিটাৰ ইয়াক সমানে 8টা ভাগত কাটি লোৱা হৈছে আৰু এটা ভাগক মানে পুনৰ এটা গোলকৰ আকৃতি দিয়া হৈছে আৰু এই নতুন গোলক মানে সৰু গোলকটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে অপচন দিয়া আছে এইকেইটা a 12 b 8 15 10 আহকচোন আমি অংকটো কৰি চাও অংকটো অলৰেডি কৰি লৈছো ধৰা হল ধাতৱীয় গোলকটোৰ ব্যাসাৰ্ধ ক্যাপিটেল R ইকুৱেল টু 24 সেন্টিমিটাৰ মানে যিটো ডাঙৰ গোলক আছিল ধাতৱীয় গোলক আমি ইয়াৰ ব্যাসাৰ্ধটো ক্যাপিটেল R বুলি ধৰিছো 24 সেন্টিমিটাৰ তেতিয়া হলে ইয়াৰ ভলিউম হ'ব আয়তন 4/3 পাই r কিউব গতিকে 4/3 পাই r ৰ মানটো অলৰেডি পালো আমি 24 সেন্টিমিটাৰ যেটো ৰেডিয়াস আছে 24 সেন্টিমিটাৰ 24 হোল কিউব আৰু এতিয়া ধৰা হল যদি সমান আকাৰৰ 8টা সৰু গোলক তৈয়াৰ কৰা হয় মানে 8 টুকুৰা কৰিছে তাৰে এটা টুকুৰাক মানে সৰু গোলকৰ আকৃতি দিয়া বুলি কৈছে আমি ভাবি লৈছো গটে 8টা টুকুৰাকে সমানে 8টা গোলকৰ আকৃতি দিয়া হৈছে মানে সৰু সৰু এতিয়া যদি প্ৰতিটো সৰু গোলকৰ ব্যাসাৰ্ধ স্মল r হয় আৰু তেতিয়া হলে আয়তন হ'ব স্মল লেটাৰৰ v আমি v বুলি ধৰিছো স্মল লেটাৰ এতিয়া তেতিয়া হলে কি হ'ব ডাঙৰ গোলকটোৰ আয়তন সমান 8 ইনটু সৰু গোলকৰ আয়তন মানে সৰু গোলক এটাৰ আয়তন ৰ লগত
যদি আমি 8 পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই যিখিনি টোটেল পাম সেইখিনি আমাৰ ডাঙৰ গোলকৰ আয়তনৰ সমান হ'ব কাৰণ যিহেতু এই 8টা টুকুৰা ডাঙৰ গোলকৰ পৰাই কাটি লোৱা হৈছে সমানে গতিকে ইয়াতে ভি দিয়া আছে ক্যাপিটেল ভি আমি 4/3 পাই r কিউব মানে 24 কিউব অলৰেডি পাতি লৈছো ওপৰত আৰু এইফালে পাতিম আমি 8 ইনটু আয়তন গতিকে গোলক ডাঙৰ হওক সৰু হওক সূত্ৰ একেটাই গতিকে 4/3 পাই r কিউব কিন্তু আমি r মানে যেটো ব্যাসাৰ্ধ আমি স্মল r ধৰিছো স্মল লেটাৰৰ এলফাবেটৰ গতিকে r কিউব এটো নাজানো কাৰণে r এ হৈ আছে আমি ইয়াতে একো মান বহাব নোৱাৰো আমি সাংখ্যিক মান গতিকে 4/3 কাটা গল পাই কাটা গল এতিয়া 4/3 এটো কাটা গল পাই কাটা গল গতিকে 24 হোল কিউব থাকিলে আৰু ইফালে 8 ইনটু r কিউব থাকিল গতিকে এতিয়া আমি জানো 8 মানে হল 2 কিউব গতিকে আমি 2 আৰু r একেলগে ব্ৰেকেটৰ ভিতৰত আমি দি কিউব মানে হোল কিউব কৰি দিছো কিউবটো বাহিৰত লৈ গৈছো এই কিউব ক্যান্সেল হল গতিকে এফালে থাকিল 24 এফালে থাকিল 2r এই 2 টো এফালে লৈ আহিলো মানে 24 ৰ তলত হৰণ হৈ যাব গতিকে 2 এৰে 24ক 12 বাৰ যাব মানে যদি আমি ডিভাইড কৰো r = 12 পালো গতিকে সৰু গোলক এটাৰ প্ৰত্যেকৰে মানে আমি ব্যাসাৰ্ধ পাম 12 সেন্টিমিটাৰ গতিকে অপচন যেটো 12 আছে হেইটোৱে শুদ্ধ হ'ব আহকচোন আমি কোনটো অপচন শুদ্ধ আছে আমি চাই লও গতিকে অপচন এ টো কাৰেক্ট হ'ব শুদ্ধ হ'ব 36 নম্বৰ কোৱেশ্চন যদি cos থিটাৰ মান 5/13 হয় তেন্তে sin থিটাৰ মান কিমান হ'ব মানে অপচন দিয়া আছে চাৰিটা এই কেইটাৰ ভিতৰত কি হ'ব cos থিটা 5/13 মানে এইটো cos থিটাৰ মান sin থিটাৰ মানটো উলিয়াব লাগে আহক আমি অংকটো কৰি চাও আমাক দিয়া আছে cos থিটাৰ মান দিয়া আছে 5/13 গতিকে আমি তাৰ পৰা sin থিটাৰ মানটো উলিয়াব লাগে গতিকে আমাৰ sin থিটা আৰু cos থিটাৰ মাজত সম্পৰ্ক থকা সূত্ৰটো হ'ল এইটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 গতিকে আমি যেহেতু sin থিটাৰ মান উলিয়াম গতিকে আমি cos স্কয়াৰ থিটাটো আমি সেইফালে লৈ যাম সমান চিনৰ গতিকে অলৰেডি 1 এটা আছে গতিকে প্লাস আছিল সেইফালে গলে মাইনাস হ'ব গতিকে এটো 1 আগৰ 1 এই প্লাসটো সেইফালে গলে মাইনাস হৈ গল cos স্কয়াৰ থিটা 1 - cos স্কয়াৰ থিটা আৰু এইফালে থাকিলে sin স্কয়াৰ থিটা এতিয়া এই 1 - টো আগৰ দৰে থাকিলে এই cos থিটাৰ মানটো আমি বহাই দিছো 5/13 কিন্তু ইয়াতে যেটো স্কয়াৰ আছে আমি স্কয়াৰ দিলো এতিয়া আমি কি কৰিম এই স্কয়াৰটো আমি ভগাই দিছো 5 ৰ ওপৰত এবাৰ দিলো 13 ৰ ওপৰত এবাৰ মানে 5 স্কয়াৰ হ'ব এটো 25 হ'ল এটো হ'ব 13 স্কয়াৰ 169 এতিয়া এটো আমি ভগ্নাংশৰ মানে বিয়োগ হল গতিকে আমি লসাগু ললো 169 ওপৰত হ'ব 169 - 25 গতিকে 144 169 ৰ পৰা 25 গলে 144 আৰু 169 sin স্কয়াৰ থিটা মানে এইখিনি কিন্তু আমাক লাগে sin থিটাৰ মান গতিকে এই স্কয়াৰটো আমি নোহোৱা কৰিম গতিকে স্কয়াৰটো নোহোৱা কৰিব লাগিলে এইফালৰখিনিৰ ওপৰত আমি বৰ্গমূল চিন দিব লাগিব গতিকে 144 ৰ বৰ্গমূল আকৌ পুনৰ যদি আমি উলিয়াও 12 পাম আৰু 169 ৰ 13 মানে যেটো অপচনত 12/13 আছে সেই অপচনটো কাৰেক্ট হ'ব আহক আমি চাই লও কোনটো অপচন শুদ্ধ আছে গতিকে অপচন সি হ'ব কাৰেক্ট 12/13 আজিলৈকে এইখিনিয়ে আৰু সময় পালে নিশ্চয় মই ইয়াৰ পিছত বহুতো অংক আছে গতিকে মই সময় পালে নিশ্চয় সেইবিলাক বিশ্লেষণ কৰিম